নমস্কাৰ ছাৰবিদসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে এক অত্যন্ত সুখবৰ। আৰু য'ত আপোনাৰ অসম চৰকাৰৰ মেডিকেল এডুকেশ্যন ফালৰ পৰা এক শেহতীয়া খবৰ প্ৰকাশ পাইছে। আৰু এয়া আপোনালোকক আমি ডেটটো দেখাবলৈ ওলাইছোঁ। এয়া চাব আপোনালোকে ডেটটো পোনে পোনে। সেয়া হ'ল 6 তাৰিখ 7 মাহ 2024, তাৰমানে একেবাৰে শেহতীয়া জাননী। আৰু এই জাননীখনৰ জৰিয়তে অসম চৰকাৰৰ অধীনৰ সকলো চৰকাৰী কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকল যে আছে তেওঁলোকে আপোনালোকৰ যি MMJAY তাৰমানে আপোনাৰ মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা যি আছে, আৰু তাৰ ফলত তেওঁলোকে আপোনাৰ কেছলেছ তাৰমানে বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিব, যিটো আপোনাৰ 31 অক্টোবৰ 2023 তাৰিখৰ পৰা সেয়া ধাৰ্য কৰা হৈছে। আৰু তাৰপিছত আৰু সেয়া তেওঁলোকে ক্লেইম কৰিলে নাপাব। আৰু সেয়েহে আজিৰ জাননীখনৰ ভিত্তিতে বুজা গৈছে যে আপোনাৰ অটল অমৃত অভিযানৰ অধীনত আপোনাৰ অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা আপোনাৰ কেছলেছ হ'ব। আনহাতে এই ক্ষেত্ৰত আমি জনাবলৈ ওলাইছোঁ যে আপোনাৰ যি মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা ছাইটটো সেয়া খুব দুৰ্বল। আনহাতে বহুতো ছাৰ বাইদেৱে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ সক্ষম হোৱা নাই। কিছুমানৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ ক্ষেত্ৰত আপোনাৰ OTP নাহে, অসুবিধা। আনহাতে আপোনাৰ DDৰ এপ্ৰুভ কৰাটো অসুবিধা। আৰু আনহাতে যি হেল্পলাইন নম্বৰ দিছিলে সেয়াও আপোনাৰ অসুবিধা নাপায়, চুইচ অফ দেখায়। আৰু সেয়েহে যাতে চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব দি যাতে কৰ্মচাৰীসকলে উপকৃত হ'ব পাৰে, তেওঁলোকে যাতে আবেদন কৰিব পাৰে, ক্লেইম কৰিব পাৰে, আৰু যাতে তেওঁলোকে কেছলেছ এই সুবিধা যাতে অতি শীঘ্ৰে লাভ কৰিব পাৰে, এই ক্ষেত্ৰত অসম চৰকাৰক নজৰ দিবলৈ আমি ইয়াৰে অনুৰোধ জনাইছোঁ। আৰু এই গুৰুত্বপূৰ্ণ খবৰটো প্ৰকাশ পোৱাত আমি লৈ আহিছোঁ। ভিডিঅ'টো নিশ্চয়কৈ লাইক দিব। আনহাতে কৰ্মচাৰী আৰু পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ শেহতীয়া জাননীৰ বাবে আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।